মই আগতে বাৰে বাৰে কৈছোঁ যে BTRৰ যুঁজটো কিহৰ কাৰণে হ'ব, যাতে BTRৰ ভাগলপুৰতো পৰহি ওদালগুৰি। মই বাৰে বাৰে এটা কথাই কৈছোঁ যে যুঁজখন এনেকুৱা হ'ব নালাগে যাতে BTRত শান্তিটো বিঘ্নিত হয়। আমি সকলো দলেই খেলিম, কিন্তু লক্ষ্যটো BTRৰ শান্তি প্ৰগতি। আৰু আমি কাৰো বিপক্ষেকৈ ইলেকশ্যন নেখেলোঁ। যোৱাকালি পৰহিও আপোনালোকে শুনিছে মোৰ ভাষণত, কাকো সমালোচনা কৰাৰ আমাৰ লক্ষ্য নহয়। আমাৰ এটাই লক্ষ্য যে 5 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, দিছপুৰৰ বিজেপি চৰকাৰ, আমাৰ কোকৰাঝাৰত প্ৰমোদ বড়ো চৰকাৰ, এই গোটেই যিটো আমাৰ কষ্ট আমি কৰিলোঁ, পৰিশ্ৰম কৰিলোঁ, তাৰ ফলত BTRত শান্তি আহিলে। দ্বিতীয় 5 বছৰত আমাৰ লক্ষ্য হ'ব যে শান্তিৰ সুযোগ লৈ যাতে প্ৰগতি আহে, বিকাশ আহে, সমৃদ্ধি আহে। আৰু এনেকৈ যদি এটা দশক শান্তি আৰু সমৃদ্ধি দুটা 5 বছৰ যদি কাল পাৰ হৈ যায়, তেতিয়াহ'লে মই ভাবোঁ যে BTAD অসমৰ ভিতৰতে এটা আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ হ'ব। সেইকাৰণে আমি ক'ৰবাত যে এই চিটৰ কাৰণে কাজিয়া কৰিম, অমুক কৰিম, সেইটো আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্যটো হ'ল যে BTADত নতুন পলিটিকেল কালচাৰ এটা আনিব লাগে। কাজিয়া পেচাল কাৰো নাই, সকলোৱে মিলা মিছাকৈ ইলেকশ্যন খেলিছে। আৰু BTRত এবাৰ বন্দুক বাৰুদ নোহোৱাকৈ ডেমক্ৰেটিক ইলেকশ্যন এটাৰ খুব প্ৰয়োজন আছে, যে টকা পইচাৰো প্ৰলোভন নাথাকিব, বন্দুকৰো প্ৰলোভন নাথাকিব, ভয় শংকা নাথাকিব। এবাৰ যদি ডেমক্ৰেটিক ইলেকশ্যন এটা হয়, সকলো জাতি জনগোষ্ঠী ইজনে সিজনৰ ওচৰ চাপি আহিব। কাৰণ এজন মই বড়ো কেণ্ডিডেট, মোক বড়োৰ ভোটো লাগিব, অনাবড়ো ভোট লাগিব, মোক অনাবড়ো কেণ্ডিডেট, অনাবড়ো ভোটো লাগিব, বড়ো ভোটো লাগিব, হিন্দুৰ লাগিব, মুছলমানৰ লাগিব, খ্ৰীষ্টিয়ানৰ লাগিব। ইলেকশ্যনৰ সুযোগ লৈ সকলো মানুহৰ ওচৰ চাপি যাব। সেইকাৰণে এই ইলেকশ্যনটো আমি BTADৰ উন্নয়ন আৰু সমৃদ্ধিৰ বাবে ইলেকশ্যন বুলি ভাবি ল'ব লাগে। 5টা দিনত আপুনি কি অভিজ্ঞতা লাভ কৰিলে আৰু আপোনাৰ ক'লো না, BJPৰ উত্থানত কৰি এটা ভাল কথা হৈছে যে মই 2খন মিটিং কৰিলোঁ, কোনো ক'তো আপত্তি নাই, গণ্ডগোল নাই। ৰাতিপুৱা আমি 3টা 4টা পাৰ্টি লগ লাগি বিকাশৰ কথা পাতিছোঁ, গধূলি মিটিং কৰিছোঁ। এই পৰিৱেশটো BTADত আগত ক'ত আছে? গতিকে আপোনালোকে আজি আমাক ধন্যবাদ দিব লাগিব NDA, যে এই পৰিৱেশটো BTADত আজি আমি আনি দিছোঁ। বিজেপি শক্তিশালী হৈছে, এটা অনুভৱ কৰিছে। BJP BTRত আগতেও শক্তিশালী। আমি যোৱাবাৰোতো 9টা চিট পাইছিলোঁ, আৰু আজিওতো BJPৰে বেছি EM আছে, মানে MCLA আছে। গতিকে BJP শক্তিশালী, কিন্তু BJPয়ে ইয়াত নিজে শক্তিশালী সেইটো প্ৰমাণ কৰিব অহা নাই। BJP এইটো কাৰণে ইলেকশ্যন খেলিব যাতে আমি BTADৰ শান্তি আৰু বিকাশত বৰঙণি যোগাব পাৰোঁ। ইয়াতে আমি ৰজা হৈ গ'লো, ইলেকশ্যন খেলিলোঁ, সেইটো আমি মূৰ্তি লৈ ইয়াতে ৰাজনীতি কৰিব অহা নাই। গতিকে আমাৰ গোটেই ৰাজনীতিটো আকৌ ইলেকশ্যনৰ পিছত আমি কাৰ লগত থাকিম, কি কৰিম, দিছপুৰত চৰকাৰ চলি আছে, সেইকাৰণে আমি এটা সম্পূৰ্ণ এটা খুব গঠনমূলক পৰিৱেশত আমি ইলেকশ্যন খেলিম। মই UPPLকো অনুৰোধ কৰিম, UPFকো অনুৰোধ কৰিম, কংগ্ৰেছকো অনুৰোধ কৰিম, AGPকো অনুৰোধ কৰিম, যাতে সকলোৱে খুব ফ্ৰেণ্ডলি ইলেকশ্যন এটা পাৰ কৰি দিয়ে, যাতে এটাও গণ্ডগোল নহয়। সুৰক্ষাও নৱশৰণীয়াকৈ মই ফ্লাইটত লগ পাইছিলোঁ, তেওঁকো কৈছোঁ যে একদম ফূৰ্তি ফাৰ্তা কৰি ইলেকশ্যনটো খেলক। কিমানটা চিটত খেলিব ছাৰ BJPয়ে? যিমানটা চিটত আমাৰ দলে খেলাৰ সিদ্ধান্ত লয় সেইটো হৈ থাকিব। য'তে ত'তে খেলি কি লাভ হ'ব যদি আমি নিজিকো? য'ত জিকিম আমি তাতে খেলিম। টাৰ্গেট দিলীপ শইকীয়াই ক'ব। মোৰ বিজেপিয়ে কৈছে যে নিজাববীয়াকৈ শাসনভাৰ নলয় BTRত, তেতিয়া UPP মই এটাই কথা কৈছোঁ যে আমি শাসনভাৰ কোনে ল'ব এইটো বহুত দিন আছে। এতিয়াতো এইটোৱে সিদ্ধান্ত হোৱা নাই কেইটা চিটত ইলেকশ্যন খেলিম। গতিকে চব ষ্টেপ বাই ষ্টেপ গৈ থাকক। BTR চুক্তিয়ে ভাৰতৰ ভিতৰত এখন চুক্তি য'ত নেকি আটাইতকৈ বেছি ৰূপায়ণ হৈছে। আজি BTRৰ বাউণ্ডেৰী গৈ গহপুৰ পালেগৈ, কোনেওতো কল্পনাই কৰিব পৰা নাছিল। গতিকে BTRৰ চুক্তিখন সফল কাৰণেই আজি ইয়াতেতো মই জাৰ্নেলিষ্টত এজনো বড়ো মানুহ দেখা নাই, আপোনালোকে বহি আছে। গতিকে এই পৰিৱেশটো ক'ত আছে?
আপোনালোকে ইমান যদি ধৰি লয় যে আপোনালোকে সকলো জাতি জনজাতি ইমান ডাইৰেক্ট প্ৰশ্ন সুধি আছে, আজিৰ পৰা 10 বছৰ আগত পাৰিলেহেঁতেন নেকি? গতিকে সেইটোৱে ডাঙৰ সফলতা হয় নে নহয়? BTR চুক্তি বাবাই যি ধৰণে কেমেৰালৈ মোক সুধি আছে 10 নেকি? এইটোৱে আটাইতকৈ ডাঙৰ সফলতা। স্যাৰ BTR অশান্তিটো কোনে কৰিছিলে স্যাৰ? অশান্তিটো কোনেও কৰা নাছিল, অশান্তিটো কংগ্ৰেছে কৰিছে। স্যাৰ ৰঞ্জন মেমাৰী বিতকাৰী আজিও জেলত, তেওঁৰ আইনী প্ৰক্ৰিয়া কি ধৰণে? তেওঁৰ প্ৰক্ৰিয়াটো আমাৰ হাতত নাই, NIA আৰু CBI হাতত আছে। কিন্তু তেওঁ বেটেলিয়নৰ কেম্পত আমি তেওঁক ভাল কৰি ৰাখিছোঁ। কোনো জেলত থকা কয়েদীৰ দৰে তেওঁ থকা নাই, খুব ভাল কৰি আছে। আৰু যোৱা পৰহিও NDA বহুবিলাক NDFB বহুবিলাক নেতা বা কৰ্মীয়ে জামিন পাইছে। আৰু আমি দিল্লীৰ পৰা কেছ ঘূৰাই আনিছোঁ। BTRত মোৰ তৃতীয়টো দিন। আমাৰ ৰাতিপুৱা ভাগত চৰকাৰী বিকাশৰ 5টা স্কিম আমি ইয়াতে আলোচনা কৰিলোঁ। অলপ পিছত মই প্ৰায় 27টা প্ৰতিনিধি দল আছে, তেওঁলোককো অলপ সময় দি সাক্ষাৎ কৰিম আৰু জালাহলৈ গৈ আমাৰ দলীয় সভা এখনত অংশগ্ৰহণ কৰিম। আজি আমি আমাৰ বাক্সা জিলাত প্ৰায় 45,000 অৰুণোদয় হিতাধিকাৰী আছিলে। আমি আজি বহি গোটেইখিনিয়ে দেখিছোঁ যে 60,000 অৰুণোদয় হিতাধিকাৰী অৰ্থাৎ 15,000 অৰুণোদয় হিতাধিকাৰী বৃদ্ধি পাব। মহিলা উদ্যমিতা আঁচনিৰ অধীনত আমাৰ প্ৰায় বাক্সা আৰু মানস সমষ্টি লগ লাগি 60,000তকৈ অধিক মহিলা উপকৃত হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত আমি এই বছৰ 1200 যুৱকক 2 লাখ টকাৰ আৰ্থিক সাহায্য দিম। যোৱাবাৰ আমি বাক্সা জিলাত 400 যুৱকক 1 লাখ টকাকৈ দিছিলোঁ। আমাৰ বাবে খুব আনন্দৰ বিষয় যে ইয়াৰ ভিতৰত প্ৰায় 60গৰাকীয়ে ইতিমধ্যে মুদ্ৰা বা PMEGP লোনলৈকে আপগ্ৰেড হ'বৰ কাৰণে সক্ষম হৈছে। তেওঁলোকে চৰকাৰৰ পৰা আৰু 1 লাখ টকাৰ শেষ ইনষ্টলমেণ্টটোও পাব। CM-AAA যিটো আমাৰ আঁচনি, সেই আঁচনিত এটা খুব আনন্দৰ বিষয় যে বহুতকেইটা ছাকচেছ ষ্টৰী ওলাইছে। বাক্সা জিলাতো 2টা ছাকচেছ ষ্টৰী, 1 লাখ টকা লোন লৈ এতিয়া তেওঁলোকে প্ৰায় 6 লাখ টকা বছৰত উপাৰ্জন কৰিছে। আজি আমাক DC মহোদয়ে দেখুৱালে। তাৰপিছত আমি আৰু এটা আঁচনি আমাৰ আছিলে এটিকলি দুটিপাল। ইয়াৰ ডুমনি আৰু ফাতেমাবাদ চাহ বাগিচাৰ 3,700 শ্ৰমিক এই আঁচনিৰ পৰা উপকৃত হ'ব। বাক্সা জিলাত বহুত দুখীয়া মানুহে ৰেচন কাৰ্ড পোৱা নাছিল। আজি আমি মানস সমষ্টিৰ বাবে 4,000 আৰু বাক্সা সমষ্টিৰ বাবে 4,000 দুখীয়া লোকক ৰেচন কাৰ্ডত অন্তৰ্ভুক্তি যাতে হ'ব পাৰে তাৰ বিষয়ে আজি আমি আলোচনা কৰিলোঁ। অৰ্থাৎ আজি আমাৰ সমীক্ষা বৈঠকখন যদি আমি ভাল কৰি লক্ষ্য কৰোঁ, এই সমীক্ষা বৈঠকখনৰ পৰা প্ৰায় 1,80,000 পৰিয়াল প্ৰত্যক্ষভাৱে উপকৃত হ'ব। ইয়াৰ উপৰিও বাক্সা জিলাৰ বাবে অসম মালাৰ 2টা ৰাস্তাও আজি আমি চূড়ান্ত কৰিছোঁ। সেইখিনিও ৰাস্তাৰ কাম আমি আৰম্ভ কৰিব পাৰিম। আৰু মই ভাবোঁ যে আজি যিখিনি কথা বতৰা মই কৈ গ'লোঁ বা আমি পাতিলোঁ, এইখিনি পৰৱৰ্তী সময়ত জুলাই মাহৰ ভিতৰত আমাৰ সতীৰ্থসকলে মন্ত্ৰী উৰ্ষা গৌৰা ব্ৰহ্ম ডাঙৰীয়া, জয়ন্তমল্ল বৰুৱা, ফণী তালুকদাৰ আৰু ভূপেন বড়ো আৰু আমাৰ BTADৰ অধ্যক্ষ কাতিৰাম বড়োকে লগ লাগি সকলোৱে এই গোটেই কামখিনি এটা বাস্তৱ ৰূপ দিব পাৰিব। মোৰ বাবেও এটা খুব আনন্দৰ বিষয় যে প্ৰত্যেকখন জিলাতে আহি মই নিজে ৰিভিউ কৰিছোঁ আৰু BTRৰ সমস্যাৰ বিষয়েও অনুভৱ কৰিব পাৰিছোঁ। কালি স্যাৰ গুৱাহাটীতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।